মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5 অনুশীলনী 6 এৰ 5 নম্বৰ প্ৰশ্ন কৈছে তলৰ অপ্ৰকৃত ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশলৈ নিয়া ওপৰটো কি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিছো এবাৰ অপ্ৰকৃত ভগ্নাংশৰ পৰা আমি মিশ্ৰ ভগ্নাংশলৈ নিব লাগে ওপৰৰ কেইটা নিচিনা বনাব লাগে এই নম্বৰটোত আছে চাবা 15/2 তোমালোকে কি কৰিবা এনেকে হৰণ কৰিবা 15 এৰে কি হেৰে হৰণ কৰিব লাগিব 2 এৰে 2 দি 15 ক এবাৰ যাব 7 বাৰ 2 7 গুণ কিমান 14 5 পৰা 4 গলে 1 এবাৰ কি কৰিবা তলত যি আছে হেতু দিবা 2 আছে ওপৰত ভাগফলটো কিমান 7 তো তোমালোকে সাইডত লিখিবা আৰু যেটো ভাগ হে কোলাই হেতু কি কৰিবা ওপৰত লিখিবা গতিকে 15/2 এটো আছে মিশ্ৰ ভগ্নাংশ এবাৰ আছে 17/4 4 ৰে হৰণ কৰিবা 4 দি 17 ক 4 বাৰ যাব 4 4 গুণ 16 6 পৰা 7 গলে 1 তলত 4 আছে ভাগফল কিমান 4 ইফালে লিখিবা আৰু ভাগ এটো হদাই ওপৰত লিখিবা এটো হৈছে বি নম্বৰটোৰ आंसर সি নম্বৰ আছে 23/8 দি 3 বাৰ না যায় 3 গুণ 24 হ'ব 2 বাৰ যাব 8 2 গুণ 16 এক ধৰ কৰিবা 13 13 পৰা 6 গলে 7 4 না যায় তলত 8 ভাগফলটো 2 ভাগটো 7 এটো হৈছে সি নম্বৰটোৰ आंसर ডি নম্বৰ 65/9 9 দি 7 বাৰ যাব 9 7 গুণ কিমান 63 4 পৰা 3 গলে 2 তলত কিমান আছে 9 কেইবাৰ গৈছে 7 বাৰ তলত কিমান 2 এটো হৈছে ডি নম্বৰটোৰ आंसर এই নম্বৰটো আছে 53/6 কে দি 6 দি 8 বাৰ যাব 9 বাৰ না যায় 6 গুণ কিমান 48 13 পৰা 8 গলে 5 এ থাকিল 4 পৰা 4 গলে 0 তলত আছে কিমান 6 ভাগফলটো কিমান ওলাল 8 আৰু ভাগটো 1 হৈছে না টি নম্বৰটোৰ आंसर এক নম্বৰ আছে 73/10 73 10 এৰে কেইবাৰ যাব 7 বাৰ 10 7 গুণ কিমান 70 3 টো বাকি ৰল তলত কিমান আছে 10 আৰু ভাগফলটো 7 আৰু ভাগটো 3 এটো হৈছে এক নম্বৰটোৰ आंसर এই জি নম্বৰটো আছে 97/12 97/12 এটো কেইবাৰ যাব 12 দি 97 12 দি কেইবাৰ যাব 8 বাৰ গলে কিমান হ'ব 8 2 গুণ 16 8 গুণ 96 12 গুণ কিমান 96 9 7 পৰা 6 গলে 9 পৰা 9 গলে 16 কিমান হল তলত হ'ব 12 আৰু ওপৰত কেইবাৰ গৈছে 8 বাৰ আৰু ভাগে কিমান 1 এটো হৈছে জি নম্বৰটোৰ आंसर 23 নম্বৰত আছে 113/15 113/15 15 এর 71 কিবার যাব 7 বার যাব 7 বার গলে কিমান হবে 105 বেক করিবা এক ধার করা 13 পৰা 5 গলে 8 ইয়া থাকিল 0 ইয়াতে 1 পৰা 1 গলে 0 তে তলত কিমান হ'ব 15 আর ভাগফলটো কিমান 7 আৰু ভাগ একটু 8 এইটো হৈছে 23 নম্বৰটোৰ आंसर 6 নম্বৰ প্ৰশ্ন কৈছে যোগ কৰা এই নম্বৰ দিছে 1/9 প্লাস 4/9 ইয়াত ইয়াৰ পৰা ডিলৈকে আছে কেটা কৈছে যোগ কৰিব লাগে নম্বৰত 1/9 প্লাস 4/9 গতিকে এইকেইটা কি কৰিব যোগ কৰিব লাগে তলৰ যদি হৰ দুটা একে থাকে ডাইৰেক্ট এটা লিখিবা আৰু ওপৰতটো কি আছে এই 1 প্লাস কি হ'ব 4 1 প্লাস 4 সবা 1 আৰু 4 কিমান হ'ব 5 তলত আছে 9 এটো হৈছে এই নম্বৰটোৰ आंसर বি নম্বৰটো দিছে 12/13 প্লাস 3/13 প্লাস 6/13 ইয়াৰ গটেইটো তলত কি আছে 13 আছে 13 এটো লিখিবা আৰু ওপৰত যি আছে এটা লিখো 2 প্লাস 3 প্লাস 6 সবা তলত 13 ওপৰত 6 3 9 9 3 2 দি 11 এটো হৈছে বি নম্বৰটোৰ आंसर সি নম্বৰটো দিছে 4/17 5/17 প্লাস 10/17 তলত হ'ব 17 ওপৰত হ'ব 4 প্লাস 5 প্লাস 10
তলত কিমান আছে 17 পৰকটটো যোগ কৰিবা 4 5 9 9 10 কিমান হ'ব 19 এটা আছে সি নম্বৰটোৰ आंसर ডি নম্বৰত দি আছে এটো মিশ্ৰ ভগ্নাংশ দি আছে 3 মস্ত 8/8 + 4 মস্ত 5/8 + 7 মস্ত 5/8 প্ৰথমে তো ভাগি ল'ব লাগিব তলত 8 আছে 8 8 লগত 3 পূৰণ ওপৰটো যোগ আৰু 24 24 লগত 3 যোগ কৰিলে কিমান হ'ব 27 প্লাস এটো 8 আছে লগত 4 পূৰণ 8 4 গুণ 32 30 34 35 36 37 প্লাস তলত 8 আছে 8 8 গুণ 56 7 58 59 60 61 এবার সব গোটে এটার তলত কি আছে 8 আছে 8 এটা লিখিবা আর উপরত কি আছে 27 plus 37 plus 61 ঠিক আছে এটা যোগ করিবা তলত 8 আছে 8 উপর করে এটা যোগ 27 61 আর 37 14 के 15 2 3 5 5 11 11 के 12 এশ কিমান হল 25 এটো আকৌ মিশ্ৰ ভগ্নাংশ দিব পাৰিবা যেহেতু কি লবটো ডাঙৰ 8 দি কেইবাৰ যাব একবাৰ যাব 8 গুণ 8 12 পৰা 8 গলে কিমান 4 তাৰ পিছত 8 6 গুণ 7 না যায় 5 বাৰ যাব 8 5 গুণ 40 গতিকে 7 তলত কিমান আছে 8 ভাগফলটো কিমান 15 আৰু ভাগফলটো 5 এইটো হৈছে ডি নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এইখিনি ইয়াৰ পিছৰ ভিডিওত 7 8 আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ